নাহৰকটীয়াৰ কলিয়াপানীৰ টাইৰাই গাঁৱত প্ৰথমবাৰৰ বাবে 21 এপ্ৰিলত টাইৰাই গাঁও জীয়াৰী মহামিলন সমাৰোহ অনুষ্ঠিত কৰে। টাইৰাই গাঁৱৰ পৰা অসমৰ বিভিন্ন ঠাইত বিবাহ সূত্ৰে থকা টাইৰাই গাঁৱৰ জীয়াৰীসকল একত্ৰ হৈ প্ৰথমবাৰৰ বাবে এক বৰ্ণময় আৰু বৰ্ণিল অনুষ্ঠানৰ পাতনি মেলে বুলি মন্তব্য কৰি প্ৰশংসা কৰে প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই গগৈ। অসমৰ বিভিন্ন ঠাইত বিবাহ সম্পন্ন হোৱা প্ৰায় 140 গৰাকী মহিলাক সম্বৰ্ধনা জনোৱাৰ লগতে সন্মিলিতভাৱে বাৰে ৰহণীয়া অনুষ্ঠানত ভাগ লৈ অভিভূত হৈ পৰে জীয়াৰীসকল। আমাৰ যি মৰম চেনে ভাল পোৱা আমাৰ জীয়াৰীবিলাকৰ যি একতা সেই একতাটো বজাই ৰাখিবলৈ বা আমি আজি কিমান বছৰ হ'ল আমি কোনেও কাকো লগ নাপাওঁ, আমি আহিলেও কাকো কোনো লগ নাপাওঁ। গতিকে ভাবিলোঁ যে এনেকুৱা এটা যদি অনুষ্ঠান কৰা হয় তেতিয়া আমি দূৰ দূৰণিত থকা যিমান আমাৰ আপাদেউ পেহীদেউ বাইদেউ বা ভণ্টি যিমানেই আছে আমি একগোট হওঁ আৰু আমি গোটেইবিলাক লগ খাই আমাৰ ইয়াতে বহুত বিহু কৰি আছে। গতিকে তেওঁলোকো মানে বিহু কৰি হ'ল আৰু তাৰ কোনো পৰিচয় এতিয়া নাই। আৰু ইয়াতে আমাৰ এনেকুৱা এটা বিহু আমাৰ বিহু বহুত মানে হেৰি আছিল আগতে, মানে এনেকুৱা বিহু আমাৰ বঙাইগাঁৱলৈকে গৈছে আৰু আমিও থাইলেণ্ডলৈ যাবলৈ পাইছিলোঁ, মানে যোৱা এটা সুবিধা পাইছিলোঁ, কিন্তু আমাৰ বিশেষ এটা কাৰণত আমি যাব পৰা নহ'ল। গতিকে তেনেকুৱা এটা আমাৰ গাঁৱত আছে। গতিকে সেইখিনিও আমি যে দেখাবলৈ বিচাৰিছোঁ যাতে সেই বিহুটো নিষ্ক্ৰিয় হৈ আছে। গতিকে আমি আগতে কি আছিলোঁ নিজৰ মানে কৃষ্টি সংস্কৃতিটো আমি নিজে বজাই ৰাখিব বিচাৰিছোঁ। গতিকে আমি সকলো পেহীহঁতক আমি 160 গৰাকীৰ লগত আমি ফোনেৰে যোগাযোগ কৰি মানে এইবিলাক কথাটো মোৰ মনলৈ আহিলে আৰু গোটেইবিলাকে ক'লোঁ, গোটেইবিলাকে মানে সহযোগ কৰিলে, গোটেই মতামত দিলে। গতিকে আমি এতিয়া আজি দেখিছোঁ যিটো মানে অসম্ভৱ বুলি ভাবিলেও সেইটো সম্ভৱপৰ হৈ উঠিলে। সেই তাকে আমি বহুত আনন্দিত। আমাৰ গোটেই পেহীদেউ ভণ্টি বা আমি গোটেইখিনিয়ে সহযোগ কৰিলোঁ, ইজনীয়ে সিজনীয়ে নাম্বাৰবিলাক কালেক্ট কৰি আমি এইটো আজি সম্ভৱপৰ কৰি তুলিলোঁ। গতিকে আমি অতিশয় আনন্দিত। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।